মধ্য অসমৰ সংখ্যালঘু অধ্যুষিত সমষ্টিবিলাকত ব্যাপক নিৰ্বাচনী প্ৰেক্ষাপট সলনি হোৱা দেখা গৈছে। বিগত দিনবোৰত দেখা গৈছিলে মধ্য অসমৰ বিভিন্ন সমষ্টিৰ উদাহৰণ হিচাপে চামগুৰি কওক, ঢিঙৰ কথাই কওক, ৰূপীহাটৰ কথাই কওক, লাহৰীঘাটৰ কথাই কওক বা হোজাই সমষ্টিৰ বিনাকান্দি বা যমুনামুখৰ কথাই কওক, এই সমষ্টিবিলাকত বৰ্তমান দেখা গৈছে 2026 প্ৰাক নিৰ্বাচনী প্ৰেক্ষাপট ক্ৰমাৎ সলনি হ'বলৈ ধৰিছে। অৰ্থাৎ মানুহখিনিয়ে দেখা গৈছে সংখ্যালঘু অধ্যুষিত মুছলমান মানুহখিনিয়ে ক্ৰমে বিজেপিৰ প্ৰতি ঢাপলি মেলা দেখা গৈছে আৰু বিজেপিৰ প্ৰতি ঢাপলি মেলাৰ যিবিলাক কাৰণ তেওঁলোকে ব্যাখ্যা কৰিছে সেই বিষয়ে মই আমাৰ সৈতে আজি চামগুৰি সমষ্টিৰ কেইজনমান সংখ্যালঘু অধ্যুষিত মুছলমান মানুহ আছে আৰু তেওঁলোকৰ পৰা মই পুনৰ পৰা জানিব বিচাৰিম আচলতে আপোনালোকে 2026 কোন দলক সমৰ্থন কৰিব বিচাৰিছে বা কিয় বিচাৰিছে, আপোনালোকৰ ইয়াৰ মূল কাৰণ কি হ'ব পাৰে এই বিষয়ে আপোনালোকৰ জানিব বিচাৰিম। আমি বিজেপিত ভোট দিম আৰু আমাৰ যিবিলাক আঁচনি যিবিলাক চৰকাৰে দিছে সেইগিলা আমি পাইছোঁ আৰু পাম, আগত আৰু পাম আমাৰ ইমানেই কথা। আর ভোট একচাটিয়া আমার এফালে আমি ভোটটো তাতে দিম, বিজেপিত দিম। হয়, ইতিমধ্যে দেখা গৈছে যে আপোনালোকৰ চামগুৰি সমষ্টি বা ৰূপী সমষ্টি বা ঢিং সমষ্টি এই সংখ্যালঘু সমষ্টিবিলাকত দেখা গৈছে বিগত দিনত কেৱল বিৰোধী দলৰ বিধায়ক নিৰ্বাচিত হয়। অৰ্থাৎ যদি দিছপুৰত এটা চৰকাৰ হয় এই চৰকাৰৰ ওলোটা সদায় বিধায়ক হোৱা দেখা গৈছে। এই ক্ষেত্ৰত আপোনালোকে আচলতে সমষ্টিবিলাকৰ উন্নয়ন কিয় হোৱা নাই, উন্নয়ন হোৱা নাই নেকি? উন্নয়ন কেনেকৈ হ'ব, সিহঁতে উল্টাই থাকে সদায়। মানে এই বিজেপিত থৈ সিহঁতে কংগ্ৰেছত যায়, কংগ্ৰেছত যেতিয়া যায় তেতিয়া কেনেকৈ দিব কি একো নাপায় নহয়। এতিয়া যদি আহিছে যেতিয়া লাহে লাহে আহি আছে মানুহবিলাক, এতিয়া মানুহে কাম পাবই আৰু কাম দিবই। হয়, আৰু আমাৰ সৈতে এইখনে আৰু এজন বিশিষ্ট ব্যক্তি আছে, মই জানিব বিচাৰিম আচলতে কি হৈছে সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকৰ মানুহৰ মনৰ যিটো মানসিক গতি আৰু স্থিতি সেইটো জানিব বিচাৰিম। আপুনি কি ভাবিছে আচলতে এইবাৰ চামগুৰি সমষ্টি বা ৰূপী সমষ্টি বা ঢিং সমষ্টি এই সমষ্টিবিলাকত দেখা গৈছে সংখ্যালঘু অধ্যুষিত এলেকাত বিজেপিৰ বুথ কমিটিৰ পৰা আৰম্ভ কৰি মণ্ডল কমিটি প্ৰত্যেকটো কমিটি ষ্ট্ৰং হৈছে। আচলতে কিয় হৈছে এইবিলাক, কি কাৰণ আপোনালোকে 2026 কাক ভোট দিব বিচাৰিছে? হয়, নমস্কাৰ। মই অতি আপোনাৰ আনন্দ পাইছোঁ আপোনাৰ কথাষাৰ শুনি পেলাই। আগন্তুক 2026 নিৰ্বাচনত আমাৰ ভাৰতীয় জনতা পাৰ্টীক আকোৱালি ল'ব আমাৰ সংখ্যালঘু এলেকাসমূহত। বিশেষকৈ আমাৰ চৰকাৰে আজি চাউলৰ পৰা ধৰি নিমখ, চেনি, দালি আৰু আপোনাৰ অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু আপোনাৰ PM কিষাণ কোনো এটা বস্তু আমাক মানে নিদিয়াকৈ ৰখা নাই। সদ্যসমাপ্ত মহিলাসকলক যিটো আপোনাৰ উদ্যমিতা আঁচনি সেইটো এই 6 তাৰিখৰ ভিতৰত আমাৰ দলীয় যিজন চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে সকলোলৈ মানে আগবঢ়াব, আমি হয়তো গম পাইছোঁ। আৰু বিগত দিনত আমাৰ যিবিলাক ইলেকশ্যন হৈ গ'ল সেই ইলেকশ্যনবিলাকত চাওক আমাৰ মাইনৰিটিবিলাকে সদায় উল্টা কৰে। য'ত নেকি আমাৰ চৰকাৰ আছে তাতহে আমি ভোটটো দিব লাগে। এইবাৰ মানুহে বুজি পাইছে আমাৰ সংখ্যালঘু মানে উন্নয়ন লাগে আৰু আমি খালি আঁচনিবিলাক পাই থাকিলে নহ'ব আৰু অন্যান্য উন্নয়ন হ'ব লাগিব। হয় হয়, মানে এনেকুৱা কথা ইতিমধ্যে এনেকুৱা কথা উত্থাপিত হৈছে যে সংখ্যালঘু অঞ্চলৰ উন্নয়ন লাগে, গতিকে চৰকাৰ যি পক্ষত থাকিব যিফালে থাকিব মানুহখিনি ইফালে ঢাপলি মেলিছে। আৰু দেখা গৈছে বিভিন্ন সমষ্টিয়ে বিশেষকৈ সংখ্যালঘু অধ্যুষিত সমষ্টিবিলাকত বিশেষকৈ ৰূপহীহাট, ঢিং, লাহৰীঘাট আদি কৰি চামগুৰিকে আদি কৰি বিভিন্ন সমষ্টিৰ সংখ্যালঘু অধ্যুষিত মুছলমান মানুহখিনি আচলতে দেখা গৈছে যে বিজেপিৰ পক্ষত সাহসীয় পক্ষত ঢাপলি মেলিছে। মোৰ সৈতে এজন জোনাব আছে, এইখন অঞ্চলৰ এই বৃহত্তৰ অঞ্চলৰ এজন অভিজ্ঞ জোনাব আছে আৰু এজন আলিম আছে, তেখেতৰ পৰা জানিব বিচাৰিম আচলতে আমি মুছলমান মানুহে ক'ত ভোট দিব 2026 আৰু কিয় ভোট দিব তাৰ কাৰণ কি ব্যাখ্যা কৰিব? এই বিষয়ে আমি ইমান নকওঁ, কাৰণ ভোটটো দিব লাগে যি দলৰ ক্ষমতা থাকে তাকে দিব লাগে। কিন্তু এইবিলাক হিমন্ত যে বেছি আমাক গালি পাৰি থাকে এইটো বহুত বেয়া লাগে। সেইকাৰণে মানে আমাৰ মাইনৰিটিসকলৰ মানুহে কিজানি ভোট নিদিব চাগে। আচলতে দিব লাগিছিল আৰু এনেকুৱাকৈ ক'ব নালাগে। এজন মুখ্যমন্ত্ৰী হৈ তাৰ সেই আসনটো ৰাখিবৰ কাৰণে সেই যিখিনি মনত যিখিনি থাকিব লাগে সেইখিনি নাই, বহুত কথা
এতিয়া এইটো হ'ল নিজৰ নিজৰ কথা, যি দিয়ে দিব। হয়, ইতিমধ্যে দেখা গৈছে বিভিন্ন সমষ্টিবিলাকৰ উন্নয়ন হোৱা নাই। আপুনি ৰূপহী কয়, ঢিং কয়, লাহৰীঘাট কয়, উন্নয়ন নোহোৱাৰ কাৰণ কি? আৰু 2026-ত আমাৰ এই মানুহখিনিয়ে আচলতে কি সিদ্ধান্ত ল'ব? সেইটো মানুহৰ কথা আমি আৰু কেনেকৈ ক'ম, সেইটো আমি সিমান নাজানো। আমিও সৰু সুৰা ব্যৱসায় কৰি চলোঁ, গতিকে উন্নয়ন হ'ব লাগে, শাসকীয় পক্ষৰ লগত থাকিব লাগে। এতিয়া উন্নয়ন হোৱা নাই যদি সেইটো মানুহে বুজি পালেহে, যদি বুজি পায় যে আমাৰ উন্নয়ন হ'বলৈ হ'লে বিজেপিক ভোট দিব লাগে, সেইটোৱে দিব লাগে, উন্নয়ন হ'ব লাগে। এতিয়া হয় নে নহয় সেইটো আপুনি কি ক'ব? মোৰ কথা মোৰ প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ। মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এটা কথা প্ৰথমে মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এটা কথা, সংখ্যালঘু মানুহে চাওক, আমাৰ জেগাত বহুত এটা উন্নয়ন হৈ গৈছে আৰু হ'ব বুলি আমি আশাবাদী হৈছিলোঁ। ডিপ্লুৰঞ্জন শৰ্মাক আমাৰ বাই ইলেকশ্যনত চামাগুৰি সমষ্টিত নতুনকৈ আপোনাৰ বাই ইলেকশ্যনত তেখেতক জিকোৱা হ'ল। আৰু আমি নেক্সট টাইমত আমি আশাবাদী যে বোলে চামাগুৰি সমষ্টিত যিজনেই আহক প্ৰাৰ্থী, তেখেত আমি বিপুল ভোটে পাছ কৰি পেলাই আমি জয়যুক্ত কৰিম বুলি মই এটা আশাবাদী। আৰু তেখেতক লগতে মই এটা কথা অনুৰোধ জনাম যে বোলে CM ডাঙৰীয়া আমাৰ সংখ্যালঘু মানুহক যাতে নিৰ্যাতন নকৰে। আৰু এইটোৰ কাৰণে CM ডাঙৰীয়ালৈ মই এটা অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ, যাতে যে সংখ্যালঘু মানুহখিনি ভালকৈ কেনেদৰে চলিব লাগে, আমি যদি দলত আছোঁ আমি কেনেকৈ মিলাই আনিব লাগে, ক'ৰ পৰা কি কৰিব লাগে, সেইখিনি কাম আমি যেনেকৈ নহওক আমি কৰিম। আৰু চামাগুৰি সমষ্টিত 2026 চনত আপোনাৰ যিজনী কেণ্ডিডেট নাহক কেলে তাক বিপুল ভোট দি পেলাই আমি জিকাইম বুলি আমাৰ একটা আশাবাদী। আৰু CM ডাঙৰীয়াক আমি এটা কথা অনুৰোধ এইটোও লাষ্ট টাইম জনাম যে বোলে CM ডাঙৰীয়া যাতে যে সংখ্যালঘু মানুহৰ ওপৰত এনেকুৱা নিৰ্যাতন এটা চলালে বেয়া লাগে। আমিতো দল কৰোঁ, আমি এইখিনি কৈয়ে মই সমাপ্ত। আপুনি কিবা ক'ব? মই ক'ব বিচাৰিছোঁ যে চামাগুৰি অন্তৰ্গত আমাৰ বৃহত্তৰ যোনটো এলেকা, আমাৰ মাইনৰিটিৰ মানুহক যদি টিকেট প্ৰদান কৰে তেতিয়াহ'লে তেওঁ বিপুল ভোটত জয় হ'ব বুলি মোৰ 100% এইটো আশা। আৰু এয়া আছিলে সংখ্যালঘু অধ্যুষিত সমষ্টি। মই আছোঁ চামগুৰি সমষ্টিৰ এটা অঞ্চলত, আৰু চামগুৰি সমষ্টিৰ সংখ্যালঘু অধ্যুষিত যিখিনি মুছলমান ভোটাৰ আছে তেওঁলোকে মনে প্ৰাণে বিচাৰিছে 2026-ত বিজেপি চৰকাৰ আহক আৰু বিজেপি চৰকাৰৰ বিধায়ক ইয়াৰ পৰা নিৰ্বাচিত হওক। সকলো সংখ্যালঘু অধ্যুষিত মানুহখিনিয়ে বিজেপিৰ প্ৰতি ঢাপলি মেলা দেখা গৈছে আৰু তেওঁলোকৰ মনৰ খবৰ ল'বলৈ মই চেষ্টা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।